বকলিয়া ঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বহিৰাজ্যত আবদ্ধ শ্ৰমিকক কঢ়িয়াই অনা বাছ দুৰ্ঘটনাগ্ৰস্ত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল এই বাছখন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে তীব্ৰ বেগী বাছখনে দুৰ্ঘটনাত 10জন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ এজন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS01 EC 9080 লকডাউনৰ বাবে মণিপুৰত আবদ্ধ হৈ আছিল 17জনকৈ শ্ৰমিক সোমবাৰে বিয়লি মণিপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল বাছখন আৰু তাৰ পাছতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে কাৰ্বি আংলঙৰ বকলিয়া ঘাটত এই দুৰ্ঘটনা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা বহিৰাজ্যত আবদ্ধ শ্ৰমিকক কঢ়িয়াই অনা বাছ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে তীব্ৰ বেগী বাছখনে দুৰ্ঘটনাত 10জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে এজন শ্ৰমিকৰ অৱস্থা সংকটজনক ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AS01 EC 9080 লকডাউনৰ বাবে মণিপুৰত এই 17জন শ্ৰমিক আবদ্ধ হৈ আছিল সোমবাৰে বিয়লি মণিপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল এই বাছখন আৰু পথতে দুৰ্ঘটনা সংঘটিত হয় ব্ৰেকিং নিউজ সৌদি আৰবত অসমৰ কৰোনা আক্ৰান্ত এজন যুৱকৰ মৃত্যুৰ খবৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকজনৰ নাম হৈছে ৰেহান উদ্দিন দবকা গণিপুৰ কৰৈগুৰিৰ সাতিৰ আলীৰ পুত্ৰ হৈছে ৰেহান সৌদিৰ জেদ্দাত গাড়ী চালক হিচাপে কৰ্মৰত আছিল ৰেহান সোমবাৰে জ্বৰ চৰ্দি হোৱাত ৰেহানে চিকিৎসা কৰিবলৈ গৈছিল নিজৰ কোঠাতে মৃত্যু হৈছে যুৱকজনৰ ইতিমধ্যে সৌদিৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে তদন্ত ৰেহানৰ মৃত্যুত পৰিয়ালৰ মাজত শোকৰ বন্যা পুনৰ এবাৰ জনাইছো এজন যুৱকৰ মৃত্যু হৈছে সৌদি আৰবত মৃত্যু হৈছে যুৱকজনৰ কৰোনা আক্ৰান্ত যুৱকজনৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকজনৰ নাম হৈছে ৰেহান উদ্দিন দবকা গণিপুৰ কৰৈগুৰিৰ সাতিৰ আলীৰ পুত্ৰ হৈছে ৰেহান সৌদিৰ জেদ্দাত গাড়ী চালক হিচাপে কৰ্মৰত আছিল সোমবাৰে জ্বৰ চৰ্দি হোৱাত ৰেহানে চিকিৎসা কৰিছিল নিজৰ কোঠাতে মৃত্যু হৈছে যুৱকজনৰ ইতিমধ্যে সৌদিৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে তদন্ত ৰেহানৰ মৃত্যুত পৰিয়ালৰ মাজত শোকৰ বন্যা প্ৰায় 50 দিনৰ পিছত পুনৰ যাত্ৰীবাহী ৰেলৰ চলাচল আজিৰে পৰা আংশিকভাৱে চলিব 30খনকৈ বিশেষ যাত্ৰীবাহী ৰেল নতুন দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড় আৰু নতুন দিল্লী গুৱাহাটী আৰু আগৰতলাৰ মাজত চলিব ৰেল হাওৰা পাটনা বিলাসপুৰ ৰাঁচী ভুৱনেশ্বৰ সেকেন্দ্ৰাবাদ বেংগালুৰু চেন্নাই তিৰুৱন্তপুৰম মডগাঁও মুম্বাই চেণ্ট্ৰেল আহমেদাবাদ আৰু জম্মুলৈও চলিব ৰেল যোগে যাত্ৰা কৰাৰ সময়ত যাত্ৰীয়ে মাস্ক ব্যৱহাৰ কৰিব লাগিব ৰেল বিভাগে যাত্ৰীক যোগান নধৰে বিছনা চাদৰ কম্বল গাৰু ইপিনে 7 দিনৰ বাবে আগতীয়া টিকট বুকিং অৰ্থাৎ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছে IRCTC বৰ্তমান নাথাকিব তৎকাল টিকট বুকিঙৰ কোনো সুবিধা উপলব্ধ হ'ব কেৱল কনফাৰ্ম টিকটহে ৰেল চলাচলৰ 24 ঘণ্টা আগলৈকে টিকট বাতিল কৰাৰ সুবিধা পাব যাত্ৰীয়ে বিশেষ ৰেলৰ যাত্ৰীৰ বাবে ৰেলৱে বিভাগে জাৰি কৰিছে এনে কিছু নিৰ্দেশনা ইতিমধ্যে সোমবাৰৰ পৰা আৰম্ভ হৈছে টিকটৰ অনলাইন বুকিং বৰ্তমান বন্ধ থাকিব ষ্টেচনৰ টিকট কাউণ্টাৰ কিয়নো ষ্টেচনত জনসমাগম যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি টিকট কাউণ্টাৰ বন্ধ আনহাতে উজনি অসমলৈ অহা ৰেল যাত্ৰীৰ বাবে ডিব্ৰুগড়ত ব্যৱস্থা কৰা হৈছে জোনেল স্ক্ৰিনিং চেণ্টাৰৰ কেৱল জোনেল স্ক্ৰিনিং চেণ্টাৰ বুলিয়ে নহয় ডিব্ৰুগড়ত আৰু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বয়োজ্যেষ্ঠ লোকসকলৰ বাবে হোটেলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ঠিক তেনেধৰণে ডিব্ৰুগড়ত অনুমান কৰা হৈছে যে বাটে বাটে নামি অহা যাত্ৰীৰ পাছত ডিব্ৰুগড়ত কিমান সংখ্যক যাত্ৰী নামিবহি আৰু নামাৰ পাছতে তেওঁলোকক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া ইতিমধ্যে তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি পুনৰ এবাৰ জনাইছো যে ভাল খবৰ বহুদিনৰ মূৰত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত যেহেতু যিসকল যাত্ৰী আবদ্ধ হৈ আছিল ঠায়ে ঠায়ে আৰু বিশেষভাৱে যিসকল যাত্ৰী ঠায়ে ঠায়ে আবদ্ধ হৈ আছিল তেওঁলোকৰ যিখিনি সমস্যা ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মানৱতাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কোৱাই হৈছে যে ৰেল চলাচল আৰম্ভ কৰা হৈছে কিন্তু উল্লেখনীয় যে এয়া কেৱল বিশেষ ৰেল চলাচলহে প্ৰয়োজনীয়ভাৱে দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা ৰেলৰ ব্যৱস্থা আৰু ঠিক তেনেধৰণে অসমলৈ দুখনকৈ ৰেল আমি কৈছোৱে যে এখন ডিব্ৰুগড়লৈ আহিব আৰু এখন আগৰতলালৈ আৰু ডিব্ৰুগড়লৈ যিখন ৰেল আহিব সেইখন ৰেলে পুনৰ নিউ দিল্লীলৈ ঘূৰি যাব নতুন দিল্লীলৈ ঘূৰি যাব তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সমান্তৰালভাৱে যিখিনি নীতি নিৰ্দেশনা আছে কোভিড-19ৰ লৈ সাৱধানতা বা সজাগতাৰ প্ৰতি দৃষ্টি ৰাখি যিখিনি নীতি নিৰ্দেশনা আছে সম্পূৰ্ণৰূপে মানি চলি
কোনো ধৰণৰ ষ্টেচনত যাতে হোৱা দোৱা নালাগে, ঠেলা হেঁচা নহয় বা জনসমাগম বৃদ্ধি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যিসকল প্ৰয়োজনীয় বা খুব বেছি জৰুৰী তেওঁলোকৰ বাবেহে আচলতে যাত্ৰাৰ সুবিধা কৰি দিয়া হৈছে। আৰু এই সময়ছোৱাত যিহেতু কোৱা হৈছে যে উচিত মূল্য দি খাদ্য কিনিব লাগিব বা যিসমূহ গাৰু বা বিছনা চাদৰৰ ব্যৱস্থা কৰা নহ'ব, এনেধৰণৰ বহু কথা আহি পৰিছে। দিল্লী ব্যুৰ পাৰ্থ আছে আমাৰ সৈতে। পাৰ্থই আমাক জনাব আৰু অধিক। পাৰ্থ, ইতিমধ্যে আমি জনাইছোঁ যে দীৰ্ঘদিনীয়া বিৰতি, এফালে যদি ভাল খবৰ, এফালে কিন্তু কিছু শংকাৰ কাৰণো, তাৰ মাজত নীতি নিৰ্দেশনা আছে। পাৰ্থ। হয় পাপুৰীত যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হ'ব। ইতিমধ্যে আপুনি জনাইছে 50 দিনৰ পিছত যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হ'ব। যদিও শ্ৰমিক এক্সপ্ৰেছৰ যোগেদি যিসকল শ্ৰমিক আবদ্ধ হৈ আছিল বিভিন্ন স্থানত তেওঁলোকক স্বগৃহলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু পোনপ্ৰথমবাৰৰ বাবে 50 দিনৰ পিছত লকডাউন অন্ত পৰাৰ অৰ্থ, বিশেষকৈ লকডাউন 3.0 অন্ত পৰাৰ 5 দিন আগতে আজিৰ পৰা যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ কৰা হৈছে। ইতিমধ্যে আপুনি জনাইছে যাত্ৰীবাহী ৰেলৰ চলাচল পূৰ্বৰ দৰে নহ'ব। ইয়াত পেণ্ট্ৰি কাৰ নাথাকিব, অৰ্থাৎ খাদ্যৰ যোগান নধৰে। ট্ৰেইনসমূহত ৰেলসমূহত খাদ্যৰ যোগান ধৰা নহ'ব, অৰ্থাৎ যিসকল যাত্ৰী যাব তেওঁলোকে নিজৰ খাদ্য নিজে লৈ যাব লাগিব। আৰু বহুকেইটা নিৰ্দেশনা, বহুকেইটা বিধি, বহুকেইটা নিয়ম ইতিমধ্যে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে, গৃহ মন্ত্ৰালয়ে বান্ধি ৰাখিছে। যিসকল পেচেঞ্জাৰ, যিসকল যাত্ৰী ৰেলত যোগাযোগ আজিৰ পৰা এই সময়ছোৱাত যাত্ৰা কৰিব, তেওঁলোকে বহুকেইটা নিয়ম মানি চলিব লাগিব। ৰেলত যাত্ৰা কৰাৰ সময়ছোৱাত তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব। আৰু তেওঁলোকে যি টিকেট ক্ৰয় কৰিব, ৰেলৰ টিকেট, সেই টিকেট তেওঁলোকে অনলাইন যোগেহে ক্ৰয় কৰিব পাৰিব। টিকেট কাউণ্টাৰৰ পৰা সেই টিকেট তেওঁলোকে ক্ৰয় কৰিব নোৱাৰিব, কাৰণ কাউণ্টাৰ ৰেল ষ্টেচনতে হওক বা অন্যান্য স্থানত সুকীয়াভাৱে থকা কাউণ্টাৰসমূহ বন্ধ থাকিব। আৰু এটা প্ৰশ্ন উদ্ভৱ হৈছিল সকলোৰে মনত। উদাহৰণস্বৰূপে যিসকল লোক দিল্লীৰ সমীপৰ নয়দাত থাকে, তেওঁলোকে যদি ট্ৰেইনেৰে গুৱাহাটীলৈ যাবলগীয়া হয় বা ডিব্ৰুগড়লৈ যাবলগীয়া হয়, তেওঁলোকে নতুন দিল্লী ৰেলৱে ষ্টেচনৰ বা দিল্লীত যিকেইটা ৰেলৱে ষ্টেচন আছে সেই ষ্টেচনকেইটাৰ যোগেদি যাব লাগিব। কিন্তু নয়দা আৰু দিল্লীৰ যিহেতু সীমান্ত বন্ধ হৈ আছে, তেওঁলোকে নয়দাত প্ৰৱেশ কৰিব, নয়দাৰ পৰা দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে। তাৰ কাৰণে তেওঁলোকক বিশেষ পাছ লাগিব। ইতিমধ্যে এই খুদুৱনি দূৰ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইতিমধ্যে জনাইছে, যাৰ হাতত পাছ থাকিব, পাছ থকা ব্যক্তিগৰাকীক অন্য কোনো টিকেট থকা ব্যক্তিগৰাকীক অন্য কোনো পাছৰ প্ৰয়োজন নহয়। তেওঁ অনায়াসে ৰেল ষ্টেচনলৈ যাবলৈ দিল্লীত প্ৰৱেশ কৰিব পাৰিব দাঁতি কাষৰীয়া ৰাজ্য সমূহৰ পৰা। ইতিমধ্যে আপুনি জনাইছে কোন কোন স্থানলৈ যাব। উত্তৰ পূৰ্বাঞ্চলৰ 2 স্থানলৈ ট্ৰেইন চলিব, গুৱাহাটী হৈ আগৰতলা, দিল্লীৰ পৰা গুৱাহাটী হৈ আগৰতলা আৰু দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়। কিন্তু আজিৰ পৰা ৰেল চলাচল আৰম্ভ হ'ব যদিও এই মুহূৰ্তলৈকে কিন্তু ৰেলৰ যি সময়সূচী, 15খন ৰেলৰ যি সময়সূচী, সেই সময়সূচী কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে জাৰি কৰা নাই। বৰঞ্চ গৃহ মন্ত্ৰালয়ে যি জাননী জাৰি কৰিছে, সেই জাননীত স্পষ্টকৈ লিখা আছে সময়সূচী জাৰি কৰা হ'ব। ৰেল বিভাগে সময়সূচী জাৰি কৰিব স্বাস্থ্য বিভাগ আৰু গৃহ বিভাগৰে আলোচনা কৰি। আৰু বহুকেইটা নিয়মৰ কথা ইতিমধ্যে সেই জাননীখনত কোৱা হৈছে। যিসকল যাত্ৰীয়ে ষ্টেচনত প্ৰৱেশ কৰিব তেওঁলোকৰ পৰীক্ষা কৰা হ'ব। যিটো প্ৰাৰম্ভিক পৰীক্ষা, সেই পৰীক্ষাটো কৰা হ'ব, অৰ্থাৎ তেওঁলোকৰ শৰীৰৰ তাপমাত্ৰা জোখা হ'ব। আৰু যিসকল লোকৰ জ্বৰ নাথাকে বা কোনো ধৰণৰ কৰোনাৰ লক্ষণ নাথাকে, সেইসকল লোককহে যাত্ৰা কৰিবলৈ দিয়া হ'ব। আৰু ৰেল ষ্টেচনৰ এণ্ট্ৰি পইণ্টতে তেওঁলোকক হেণ্ড চেনিটাইজাৰ প্ৰভাইড কৰা হ'ব। পাৰ্থ এইখিনি যিহেতু যাৱতীয় কৰণীয় তেওঁলোকে কৰিব, কিন্তু আপুনি যিটো কথা ক'লে যে সময়সূচী এতিয়ালৈকে দিয়া নাই, অথচ আজিৰ পৰা যাত্ৰাও আৰম্ভ হ'ব। আৰু যদি আমি দিল্লীৰ পৰিৱেশক চাওঁ, তেতিয়াহ'লে যেনেধৰণে আমি পূৰ্বতে আপোনাক এই প্ৰশ্নটো কৰোঁতে মই সুধিছিলোঁ যে যিমান দূৰ এয়া এটা ভাল খবৰ, সিমান দূৰ কিছু পৰিমাণে হ'লেও শংকাৰ কাৰণো। কিন্তু কাৰণ ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বহিৰাজ্যৰ পৰা ইমান সংখ্যক লোক যেতিয়া আহিবই, গতিকে এই সময়খিনি চাবলৈ গ'লে যথেষ্ট সতৰ্ক হোৱাৰ সময়, যথেষ্ট সাৱধানতা আৰু বেছি অৱলম্বন কৰিব লাগিব বুলি তেওঁ ইতিমধ্যে জনাইছে। পাপৰি আশংকা প্ৰকাশ কৰিছে বহুলোকে। উদাহৰণস্বৰূপে কালি তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰধানমন্ত্ৰীয়ে বৈঠক অনুষ্ঠিত হৈছিল ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি, তেওঁলোকে বিৰোধিতা কৰিছিল যাত্ৰীবাহী ৰেলৰ চলাচলৰ। কিন্তু তৎসত্ত্বেও প্ৰধানমন্ত্ৰীয়ে তাৰ পিছত কৈছিলে যে স্বাভাৱিক জীৱনযাত্ৰা ঘূৰাই অনাৰ স্বাৰ্থত যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ কৰিব লাগিব, বা অৰ্থনৈতিক বিপৰ্যয় যি ঘটিছে দেশত, সেই বিপৰ্যয়ৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ কিছু অৰ্থনৈতিক গতিবিধি আৰম্ভ কৰিব লাগিব, যাৰ ফলশ্ৰুতিত যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ কৰা হৈছে। হয়, কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিছু যাত্ৰী স্বগৃহলৈ যাওঁতে বা অসমলৈ যিসকল যাত্ৰী যাব, তেওঁলোকৰ কাৰোবাৰ গাত
কৰোনাৰ ভাইৰাছৰ অৱস্থিতি পোৱা যাব পাৰে কিন্তু তাৰ কাৰণে ৰাজ্যসমূহে কিছু নিৰ্দিষ্ট প্ৰটকল নিৰ্ধাৰণ কৰিছে আৰু ইতিমধ্যে গৃহ মন্ত্ৰালয়ৰ যিখন গাইডলাইন সেই গাইডলাইনখন স্পষ্ট কৰি দিয়া হৈছে যিসমূহ গন্তব্যস্থানলৈ যিসকল গন্তব্যস্থানসমূহত যি ধৰণৰ নীতি নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ যাত্ৰীসমূহে পালন কৰিব লাগিব অৰ্থাৎ অসমলৈ যোৱা লোকসকলে অসম চৰকাৰে যি নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰিছে সেই নীতি নিৰ্দেশনা পাৰ্থ অকণমান আপুনি আমাৰ সৈতে থাকক পাৰ্থ আমি যিহেতু যিখিনি খবৰ বা ৰেল চলাচলৰ খবৰ সেইখিনি আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাই আছো কাৰণ এটা খুদুৱনি প্ৰত্যেকৰ মনতে আছে কাৰণ ইতিমধ্যে টিকট বুকিঙৰ কথাও আহি পৰিছে বা ডিব্ৰুগড়লৈ যিহেতু আহিব ৰেল গতিকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়াও আমি জানিম টমাছ আছে আমাৰ সৈতে ডিব্ৰুগড়ৰ পৰা সংযুক্ত হৈ আছে টমাছ আমি আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে আপুনি কালিও জনাইছে যে ডিব্ৰুগড়ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিসকল যাত্ৰী ডিব্ৰুগড়লৈ বুলি আহিব তেওঁলোকৰ বাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে আৰু বিশেষ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে হয় চাওক পাপৰি দেখা পোৱা যাব যে 14 তাৰিখে যেতিয়া পুৱা 7 বজাত আহি সেই বিশেষ ট্ৰেইনখন ইয়াত আহি উপস্থিত হ'বহি তাত 1200 পৰা 1000 তাত যাত্ৰী আহিব বুলি কোৱা হৈছে এতিয়ালৈকে সঠিক হিচাপটো আমি গম পোৱা নাই যে উজনি অসমলৈ কিমানজন যাত্ৰী আহিব আৰু উজনি অসমৰ যিখন জিলা আছে যিসকল যাত্ৰী উজনি অসমলৈ আহিব তেওঁলোক প্ৰথম আহি ডিব্ৰুগড় যি এই বাণীপুৰ ষ্টেচন ইয়াত আহি তেওঁলোক নামিব আৰু প্ৰত্যেকজন যাত্ৰীকে ইয়াত তেওঁলোকক জনেল স্ক্ৰিনিং কৰা হ'ব প্ৰত্যেকজন যাত্ৰীকে তেওঁলোকক প্ৰথমে স্ক্ৰিনিং কৰা হ'ব আৰু তাৰপিছত সেই যাত্ৰীসকলক ডিব্ৰুগড়তে ৰখা হ'ব ডিব্ৰুগড়তে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ব আৰু কোৱাৰেণ্টাইনৰ পিছত তেওঁলোকৰ যি COVID-19 তাত পৰীক্ষা কৰা হ'ব ইয়াত ডিব্ৰুগড়তে আৰু সেই পৰীক্ষাৰ পাছতহে নেগেটিভ যেতিয়া আহিব তাৰ পাছতে তেওঁলোকক বেলেগ জিলালৈ য'লৈ তেওঁলোকৰ গন্তব্যস্থান তালৈ যাবলৈ দিয়া হ'ব আৰু তেওঁলোকে যোৱাৰ পিছত তেওঁলোকে পুনৰ নিজৰ ঠাইত তেওঁলোকে 14 দিন পৰ্যন্ত তেওঁলোকে হোম কোৱাৰেণ্টাইন বা বিভিন্ন ঠাইত তেওঁলোকে কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু এই ক্ষেত্ৰত অধিক সজাগ হ'ব লাগিব আমি কালিও এই কথা উল্লেখ কৰিছিলোঁ এতিয়া দায়িত্ব বাঢ়িব যিসকল ওচৰ চুবুৰীয়া যিসকল লোক কোৱাৰেণ্টাইন হৈ থাকিব তেওঁলোকে 14 দিন যাতে ঘৰৰ পৰা তেওঁলোক নোলায় বা তেওঁলোকৰ কোনো পৰিয়ালৰ সদস্য নোলায় সেই কথা লক্ষ্য কৰিব লাগিব সেই অঞ্চলৰ ওচৰ চুবুৰীয়া লোকসকলে বা সেই অঞ্চলৰ গাঁওবুঢ়া আৰম্ভ কৰি সেইসকল লোকে আৰু যদি তেওঁলোকে এই নিয়ম অমান্য কৰে লগে লগে প্ৰশাসনক খবৰ দিব লাগিব পুলিচ প্ৰশাসনে হওক বা স্বাস্থ্যকৰ্মীকে হওক খবৰ দিব লাগিব সেই দায়িত্ব এতিয়া সেই স্থানীয় লোকসকলৰ ক্ষেত্ৰত বাঢ়িব কিন্তু ডিব্ৰুগড় ক্ষেত্ৰত যদি চোৱা যায় কিছু পৰিমাণে শংকাৰ কাৰণ হৈ পৰিছে কাৰণ বহু সংখ্যক যাত্ৰী আহিব কোনো ধৰণৰ এটা নিৰ্দিষ্ট হিচাপ আমি গম পোৱা নাই কিমান যাত্ৰী আহিব সেইসকল যাত্ৰী আহি ডিব্ৰুগড়তে প্ৰথম তেওঁলোকে নামিবহি আৰু কেৱল উজনি অসম নহয় অৰুণাচলৰ ভালে সংখ্যক যাত্ৰী থাকিব সেই অৰুণাচলৰ যাত্ৰীসকলৰ ক্ষেত্ৰতো একেই হ'ব বুলি ইতিমধ্যে আমি গম পাইছোঁ তেওঁলোকে আহি ডিব্ৰুগড়ত নমাৰ পিছত ডিব্ৰুগড়তে তেওঁলোকক ৰখা হ'ব তেওঁলোকৰ যি COVID-19 টেষ্ট কৰা হ'ব এই সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰায় 2টা দিন সময় লাগিব 2টা দিনৰ পিছতে তেওঁলোকে ডিব্ৰুগড়ৰ পৰা ৰাওনা হ'ব পাৰিব অৰ্থাৎ যদি আমি চাওঁ তিনিচুকীয়া জিলাখনৰ কোনোবা এজন যদি যাত্ৰী ঘৰলৈ আহে তেওঁ প্ৰথমে আহি কিন্তু ডিব্ৰুগড়ত নামিব লাগিব ডিব্ৰুগড়ত তেওঁৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতে তেখেতে ঘৰলৈ যাবলৈ সক্ষম হ'ব আৰু বৰ্তমান এতিয়া ডিব্ৰুগড়ত কেনেধৰণৰ ব্যৱস্থা কৰিছে সেই বিষয়ে আজি বিয়লি ভাগলৈহে গম পোৱা যাব কাৰণ আজিও আলোচনা হৈ আছে কালিও যেতিয়া ঘোষণা কৰা হৈছিলে কালিও আলোচনা হৈছিলে এতিয়া ডিব্ৰুগড়ত কোৱাৰেণ্টাইন কৰিব পৰাকৈ কিমান চেণ্টাৰ তেওঁলোকে সাজু কৰিছে বা সাজু কৰিবলৈ সক্ষম হ'ব ততাতৈয়াকৈ সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব আমি যিমানখিনিলৈকে বৰ্তমানলৈকে গম পাইছোঁ যিসমূহ মডেল হস্পিটেল আছে মডেল হস্পিটেলসমূহ সাজু হৈ আছিলে তাৰ উপৰিও কেইবাখনো চৰকাৰী বিদ্যালয় মহাবিদ্যালয় আদিতো লোকসকলক হয়তো ৰখা হ'ব পৰৱৰ্তী সময়ত আমি বিয়লি ভাগলৈ গম পাম আৰু এইদৰে এতিয়া প্ৰশাসন সাজু হৈ পৰিছে জিলা প্ৰশাসন আৰু যিহেতু বহুদিনৰ মূৰত তেওঁলোকে লোকসকলে আহিব লোকসকলক কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত বা তেওঁলোকে যাতে কোনো ধৰণৰ বিশৃংখল হৈ নপৰে লোকসকল সেই ক্ষেত্ৰত কিন্তু তাৰ বাবে কিন্তু নজৰ ৰাখিবলৈ প্ৰশাসনে আৰু লোকসকলেও সহযোগ কৰিব লাগিব তেওঁলোকৰ এজনকে যি ধৰণৰ পৰীক্ষা ব্যৱস্থা কৰা হ'ব সেই পৰীক্ষাত তেওঁলোকে সহযোগ কৰিব লাগিব যাতে বিশৃংখল এক পৰিৱেশ সৃষ্টি নহয় আৰু সম্পূৰ্ণ এক গাইডলাইন আজি বিয়লি ভাগলৈ দিয়া হ'ব বুলি কোৱা হৈছে ইয়াত সাংবাদিকসকলৰ বাবে গাইডলাইন থাকিব কিমান দূৰত্ব বা তেওঁলোকে ফটো সংগ্ৰহ কৰিব পাৰিব বা ভিডিঅ' সংগ্ৰহ কৰিব পাৰিব সেই বিষয়ে জনোৱা হ'ব আৰু বৰ্তমান আজি বিয়লি ভাগলৈ যিহেতু আমি গম পাম সম্পূৰ্ণ প্ৰক্ৰিয়াটো কিদৰে চলিছে কিদৰে আগবাঢ়িছে তাৰপিছতে আমি বিশেষভাৱে সবিস্তাৰে আমি জনাবলৈ সক্ষম হ'ম কিন্তু কিছু পৰিমাণে লোকসকলৰ মাজত কিন্তু আমি শংকা দেখিছিলোঁ তেওঁলোকে শংকিত হৈ পৰিছিলে কাৰণ আমি দেখিছিলোঁ বিভিন্ন ঠাইত লোকসকলে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা তেওঁলোকে বহুত সংখ্যক লোকে পলাবলৈ চেষ্টা কৰে
বা তেনেকুৱা ধৰণৰ বিভিন্ন আমি কাৰ্যকলাপ দেখিছিলোঁ তেনেকুৱা ধৰণৰ যাতে ডিব্ৰুগড়ত সৃষ্টি নহয় সেই বিষয়ে এতিয়া আৰক্ষী প্ৰশাসনো কঠোৰ হ'ব লাগিব নিশ্চয় টমাছ আপোনাক ধন্যবাদ জনাইছোঁ বহুকেইটা বিশেষ দিশ আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে বিশেষভাৱে কোৱাৰেণ্টাইন অৱস্থাত কাৰণ তেওঁলোকে ইমান দূৰ যাত্ৰা কৰি আহি যিহেতু তেওঁলোক ইয়াতো কোৱাৰেণ্টাইন হৈ থাকিব লাগিব গতিকে সেই কোৱাৰেণ্টাইনৰ সময়ছোৱাত যাতে তেওঁলোকে কোনো ধৰণৰ পলাই যোৱা বা তেনেকুৱা ধৰণৰ কাৰুকাৰ্য নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বা আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত যথেষ্ট সষ্টম হ'ব লাগিব তাৰোপৰি বিশেষকৈ ৰেল ষ্টেচনত যাতে সেই সময়ছোৱাত হোৱা দোৱা নালাগে ভিৰ নালাগে জনসমাগম নহয় বা পৰিয়ালৰ লোকে নিবলৈ অহা এনেধৰণৰ যাতে কোনো কথা নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা হ'ব আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে বহিৰাজ্যৰ পৰা এতিয়া যিহেতু যাত্ৰীসকল আহিব গতিকে কিছু নিয়ন্ত্ৰণহীন হৈ পৰিব এই ক্ষেত্ৰত গতিকে তেনে ক্ষেত্ৰত বিশেষভাৱে যেন আৰক্ষীৰ দায়িত্ব পুনৰ এবাৰ বাঢ়িছে আৰু বেছিকৈ বাঢ়িছে বা প্ৰশাসনৰ দায়িত্ব আৰু বেছিকৈ বাঢ়িছে আৰু বিশেষকৈ স্বাস্থ্য বিভাগৰ দায়িত্ব যথেষ্ট বাঢ়িব কাৰণ এইসকল লোকক যিসকল যাত্ৰী আবদ্ধ হৈ থকা যাত্ৰী তেওঁলোক যিহেতু নিজৰ গন্তব্যস্থান পাবহি গতিকে এই সময়ছোৱাত স্বাস্থ্য পৰীক্ষাৰ দিশটো যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব ধন্যবাদ জনাইছোঁ টমাছ ধন্যবাদ পাৰ্থ পৰৱৰ্তী খবৰৰ মাজলৈ আহিছোঁ প্ৰায় 2 মাহৰ পিছত মুম্বাইৰ পৰা অসমলৈ উভতিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ পত্নী গৰিমা তথা আন 2 বন্ধুৰ সৈতে নিশা বিশেষ বাতযোগে গুৱাহাটীত উপস্থিত হ'ল জুবিন মাজনিশাই সৰু সজাই স্বাস্থ্য বিভাগে সম্পন্ন কৰে 4জনৰে স্বাস্থ্য পৰীক্ষা ৰেডিশ্যন ব্লুত 14 দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ'ব জুবিন গাৰ্গক বহুদিনৰ বিৰতিৰ মূৰত জুবিন গাৰ্গ অসমলৈ স্বাস্থ্যৰ বাবে তেওঁ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল আৰু সেই সময়ছোৱাত যিহেতু তেওঁ অসুস্থ আছিল আৰু পৰৱৰ্তী সময়ত লকডাউনৰ বাবে তাতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আৰু জুবিন গাৰ্গ ইতিমধ্যে আহি অসম পাইছেহি আমি জনাইছোঁৱেই যে মুম্বাইৰ পৰা অসমলৈ আহি উপস্থিত হ'লহি জুবিন গাৰ্গ আৰু নিশাৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ পত্নী গৰিমা তথা আন 2 বন্ধুৰ সৈতে নিশা বিশেষ বাতযোগে গুৱাহাটীত উপস্থিত হোৱা জুবিনক ৰেডিশ্যন ব্লুলৈ লৈ যোৱা হৈছে ৰেডিশ্যন ব্লুত 14 দিনৰ কোৱাৰেণ্টাইনত থাকিব ইয়াৰ সৰু সজাইত উপস্থিত হোৱাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰা হয় 4জনৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত ৰেডিশ্যন ব্লু লৈ যোৱা হয় আৰু 14 দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব জুবিন ৰাজ্যত 64 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা সোমবাৰে মৰিগাঁও আৰু গুৱাহাটীৰ 2জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষাত আহিল কৰোনা পজিটিভ ৰাজ্যত 64 গৰাকী কৰোনা আক্ৰান্ত আৰোগ্য হৈছে 39 জনৰ সোমবাৰে MMCHৰ পৰা মুকলি কৰা হৈছে আৰোগ্য লাভ কৰা 5জন কৰোনা আক্ৰান্ত বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে 23 গৰাকী কৰোনা আক্ৰান্ত ৰোগী মাৰাত্মক কৰোনাত আক্ৰান্ত হৈ এই পৰ্যন্ত ৰাজ্যত মৃত্যু হৈছে 2জনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই তথ্য প্ৰকাশ কৰিছে পুনৰ জনাইছো ৰাজ্যত 64 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা সোমবাৰে মৰিগাঁও আৰু গুৱাহাটীৰ 2জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষাত কৰোনা পজিটিভ ধৰা পৰে ৰাজ্যত 64 গৰাকী কৰোনা আক্ৰান্তৰ আৰোগ্য হৈছে 39 জন সোমবাৰে MMCHৰ পৰা মুকলি কৰা হৈছে আৰোগ্য লাভ কৰা 5জনকৈ কৰোনা আক্ৰান্ত বৰ্তমানো চিকিৎসাধীন হৈ আছে 23 গৰাকী কৰোনা আক্ৰান্ত ৰোগী মাৰাত্মক কৰোনাত আক্ৰান্ত হৈ এই পৰ্যন্ত ৰাজ্যত 2জনৰ মৃত্যু হৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই তথ্য প্ৰকাশ কৰিছে ইতিমধ্যে আমি জনাই গৈছো যে প্ৰায় 50 দিনৰ পিছত পুনৰ যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হ'ব আজিৰে পৰা আংশিকভাৱে চলিব বিশেষ ৰেল দিয়া হৈছে 30খনকৈ বিশেষ ৰেল দিয়া হৈছে গতিকে এই ৰেলসমূহৰ ভিতৰত গুৱাহাটী ডিব্ৰুগড়লৈ আহিব অৰ্থাৎ অসমলৈ আহিব দুখনকৈ ৰেলৰ উত্তৰ পূৰ্বাঞ্চললৈ এখন আগৰতলালৈ এখন ডিব্ৰুগড়লৈ আমি ইতিমধ্যে ডিব্ৰুগড়ৰ সাংবাদিক টমাছে আমাক সবিশেষ জনাইছে যে ডিব্ৰুগড়ত কেনেধৰণে সাজু হৈছে সষ্টম হৈছে সকলো কাৰণ বিশেষ যিহেতু পৰীক্ষা নিৰীক্ষাৰ মাজত ৰখা হ'ব লাগিব কাৰণ তেওঁলোক আহি উপস্থিত হ'বহি যাত্ৰীসকল আবদ্ধ হৈ থকা যাত্ৰীসকল ঠিক তেনেধৰণে পাৰ্থই ইতিমধ্যে জনাইছে আৰু আমি সবিশেষ খবৰ লাভ কৰিম গুঞ্জন আছে আমাৰ সৈতে গুঞ্জন আমি আপোনাৰ ওচৰলৈও আহিছোঁ যি আচলতে সময়সূচী গুঞ্জন সেয়া কিন্তু এতিয়ালৈকে জাৰি কৰা হোৱা নাই অথচ আজি যাত্ৰাও আৰম্ভ হ'ব গুঞ্জন আৰু আপোনাৰ হাতত আৰু কি খবৰ আছে চাওক সময়সূচী ইতিমধ্যে কালি এখন তালিকা প্ৰকাশ কৰা হৈছে য'ত উল্লেখ কৰা হৈছে যে দিল্লীৰ পৰা আজি 4:45 ডিব্ৰুগড়লৈকে আহিবলগীয়া ট্ৰেইনখন তাৰ পৰা এৰিব আৰু ইতিমধ্যে আপুনি আমাৰ দৰ্শকসকলে ইতিমধ্যে দেখিলে যে ষ্টেচনসমূহত কেনেধৰণে বিশেষ ব্যৱস্থা কৰা হৈছে ডিব্ৰুগড়ত কেনেধৰণে বিশেষ ব্যৱস্থা কৰা হৈছে মই উপস্থিত আছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু গুৱাহাটী ৰেলৱে ষ্টেচনতো কালিৰ পৰা আমি দেখিছোঁ যে ইয়াত ষ্টেচনসমূহ চেনিটাইজেশ্যনৰ কাম কৰা হৈছে ইয়াত সকলো দিশ ইয়াত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা হৈছে আৰু আৰক্ষী নিৰাপত্তাৰক্ষী ইয়াত মোতায়েন কৰা হৈছে কিন্তু যিসকল ট্ৰেইন যোগে আহি পাব যাত্ৰীসকল স্কেনিঙৰ ব্যৱস্থা যিহেতু থাকিব লাগিব বাধ্যতামূলক কৰি দিয়া হৈছে
গতিকে এই মুহূৰ্তলৈকে স্কেনিঙৰ বাবে যিহেতু এই মুহূৰ্তত আহি পাব পৰা কোনো সম্ভাৱনা নাই ট্ৰেইনৰ, গতিকে এই মুহূৰ্তলৈকে চিকিৎসকৰ দল আহি উপস্থিত হোৱা নাই, কিন্তু তেওঁলোককো ইয়াত আহিব। পূৰ্বতে আমি যেনেধৰণে দেখিছিলোঁ যে বহিৰাজ্যৰ পৰা অহা লোকসকলক যেনেধৰণে স্কেনিং কৰা হৈছিল গুৱাহাটী ৰেলৱে ষ্টেচনত, তেনেধৰণে একে ব্যৱস্থা কৰা হ'ব। মাস্ক সকলোৰে থাকিব লাগিব, চেনিটাইজাৰ সকলোৰে থাকিব লাগিব, এই বিশেষ ব্যৱস্থা দিয়া হৈছে। কিন্তু আপুনি যদি চাই যিখন সময়সূচী ইয়াত ষ্টেচনত সাধাৰণতে থাকে, কোনখন ট্ৰেইন কিমান সময়ত আহি পাব, সেই সময়সূচী কিন্তু এই মুহূৰ্তলৈকে যি বন্ধ হৈয়ে আছে, এতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই। গতিকে এই ব্যৱস্থা ইয়াত কৰা হৈছে ৰেলৱে ষ্টেচনসমূহত। আৰু বিশেষকৈ যিসকল যাত্ৰী আহি পাব ট্ৰেইন যোগে, তেওঁলোকে যাতে ষ্টেচনৰ পৰা সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত তেওঁলোকক যাতে সেই তেওঁলোকৰ স্থানসমূহলৈকে লৈ যাব পৰা যায়, তাৰ বাবে ASTCও ইতিমধ্যে কালি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ জনতা ভৱনৰ কক্ষত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আজি সেইসমূহ ঘোষণা কৰা হ'ব। যিসমূহ যাত্ৰী আহি পাব তেওঁলোকক বাছ যোগে লৈ যোৱা হ'ব। আৰু কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যোৰহাটত হোৱা সাক্ষাৎকাৰত তেওঁ এটা কথা কৈছে যে যিসকল লোক আহিব তেওঁলোকৰ সংসদীয় ক্ষেত্ৰসমূহলৈকে, সংসদীয় সমষ্টিসমূহলৈকে পঠিয়াই দিয়া হ'ব আৰু 2 হাতত ষ্টাম্প মাৰা হ'ব আৰু 2 হাতত ষ্টাম্প মাৰাৰ পিছত তেওঁলোকক ঘৰতে থাকিবলৈ নিৰ্দেশ দিয়া হ'ব। আৰু এই ক্ষেত্ৰত এটা আহ্বান আৰু জনাইছে যে এই মুহূৰ্তত গণ আন্দোলন এটা কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে কৈছে, কাৰণ বাহিৰৰ পৰা অহা লোক যদি ৰাজপথত, দোকান পাহাৰ আদি এইবোৰত যদি দেখা যায়, তেতিয়াহ'লে সকলোকে প্ৰতিবাদ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱা আমি দেখিবলৈ পাইছোঁ পাপৰি। কাৰণ যি বহিৰাজ্যৰ পৰা হাইৱে খুলি দিয়াৰ পিছত যথেষ্ট সংখ্যক লোক আহিছিল, তাৰ মাজত 16 জনৰে কৰোণা পজিটিভ ধৰা পৰিছিল। গতিকে অসম এই মুহূৰ্তত যথেষ্ট এক জটিল পৰিস্থিতিত আছে আৰু এই বাহিৰৰ পৰা লোকসকল অহাৰ পিছত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হ'ব এই সম্পৰ্কে অনুমান কৰিব পৰা নাযায়। গতিকে এই জন আন্দোলনৰ পোষকতা মন্ত্ৰীগৰাকীয়ে কৰা দেখিবলৈ পোৱা গৈছে। আৰু একেদৰে আমাৰো সেয়াই আহ্বান হ'ব যে বাহিৰৰ পৰা যিসকল লোক আহিব তেওঁলোকে যাতে ঘৰতে থাকে আৰু আন লোকেও যাতে তেওঁলোকক বাহিৰত ঘূৰা ফুৰা কৰা দেখা পালে বা হাতত যদি 2 হাততে হোম কোৱাৰেণ্টাইনৰ তেওঁলোকক ষ্টাম্প মাৰা হ'ব, গতিকে তেনেধৰণৰ ষ্টাম্প দেখা পালে যাতে সকলোৱে প্ৰতিবাদ কৰে বা তেওঁলোকক যাতে ঘৰত সোমাই থকাৰ আহ্বান জনায়, সেয়াও আমি আহ্বান জনাব পাৰিম। গুঞ্জন, অতি গুৰুত্বপূৰ্ণ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, যি গণ আন্দোলনৰ কথা কোৱা হৈছে, আচলতে জাগৰণ বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ। গতিকে সেই কথাখিনি এবাৰ ৰাইজক আমি জনাই দিয়াটো উচিত। যদিহে যিহেতু আপুনি কৈছে যে দুটা হাতত ষ্টাম্প থাকিব গুঞ্জন, মই যদি ভুল কোৱা নাই, গতিকে সেই তেনেকুৱা ধৰণৰ লোকসকলক যদি ওচৰে পাজৰে দেখা যায়, তেতিয়াহ'লে সেই চুবুৰীয়াই সেই কথা উল্লেখ কৰিব পাৰিব বা সেই কথা তেওঁলোকক জনাব পাৰিব, প্ৰশাসনক জনাব পাৰিব, হয় গুঞ্জন? হয় পাপৰি। আৰু আজি গুৱাহাটীত যিখিনি মানুহ আহিব তেওঁলোকক সকলোখিনি চোৱা চিতা কৰিবৰ বাবে এখন কমিটি ফৰ্ম কৰা হ'ব, কমিটি এখন গঠন কৰা হ'ব আৰু এইখন কমিটিয়ে প্ৰতিখন জিলাতে এখন চাব কমিটি তেওঁলোকে গঠন কৰিব আৰু এই কমিটিসমূহে নিৰীক্ষণ কৰিব যে কোনগৰাকী লোক ক'ৰ পৰা আহিছে, তেওঁলোকে হোম কোৱাৰেণ্টাইন সঁচাকৈ তেওঁলোকে মানি আছে নে নাই, ঘৰতে আবদ্ধ তেওঁলোক আছে নে নাই, সকলো দিশ পৰীক্ষা চোৱা চিতা কৰিব। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আন এটা কথাও কৈছিল যে সাংসদ আৰু বিধায়কসকলেও তেওঁলোকৰ সংসদীয় ক্ষেত্ৰসমূহত যিসকল লোক বাহিৰৰ পৰা আহিব তেওঁলোকৰ যাতে কোনো ধৰণৰ সংক্ৰমণ কাৰো তাত নহয় বা তেওঁলোক যাতে ঘূৰা ফুৰা কৰিব নোৱাৰে, এই ক্ষেত্ৰত তেওঁলোকেও যথেষ্ট ভূমিকা ল'ব লাগিব বুলি তেওঁ মন্তব্য কৰিছিলে। পাপৰি, গুঞ্জন, আপোনাক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ গুঞ্জনে উল্লেখ কৰিলে, অথচ আমি যি সময়ত কৈ আছোঁ বাৰে বাৰে যে দীৰ্ঘদিনৰ অন্তত যিহেতু অৰ্থাৎ 50 দিনৰ অন্তত যিহেতু ৰেল সেৱা আৰম্ভ হৈছে, গতিকে তেনে পৰিপ্ৰেক্ষিতত কিছু শংকা আহি পৰিছে। কিন্তু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা, স্বাস্থ্য বিভাগৰ তৰফৰ পৰাই হওক বা চৰকাৰে হওক, বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে সেইখিনি মানি চলিলে নিশ্চিতভাৱে আমি শংকামুক্ত হ'ম। আৰু বিশেষভাৱে পুনৰ এবাৰ দৰ্শকসকলকো জনাই থৈছোঁ, আপোনাৰ ওচৰে পাজৰে যদি কোনো যাত্ৰীক, বহিৰাজ্যৰ পৰা অহা কোনো যাত্ৰীক 2টা হাতত ষ্টাম্প থকা আপুনি দেখা পায়, তেতিয়াহ'লে তৎকালে আপুনি এই কথা অৱগত কৰক প্ৰশাসনক। স্বাগতম বিৰতিৰ পাছত। ৰাজ্যত প্ৰতিদিনে ক্ৰমাৎ বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। মহামাৰী কৰোনা ৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে চৰকাৰ তথা স্বাস্থ্য বিভাগে। বহিৰাজ্য তথা আন্তঃজিলাত প্ৰৱেশ কৰা সকলো লোককে কৰা হৈছে স্বাস্থ্য পৰীক্ষা। দুধনৈতো দিনে নিশাই তৎপৰ হৈ আছে আৰক্ষী আৰু চিকিৎসকসহ স্বাস্থ্যকৰ্মীৰ এটা দল। দুধনৈত প্ৰৱেশ কৰা প্ৰতিজন যাত্ৰীৰে তন্নকৈ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। লকডাউনৰ সময়তে দুধনৈত এতিয়ালৈকে 330 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে। আমি দেখুৱাম আমাৰ সাংবাদিক অৰূপ নাথৰ এক প্ৰতিবেদন। আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে দুধনৈত যিসকল লোক
বাহিৰা জিলাৰ পৰা আহি আছে বা বাহিৰা ৰাজ্যৰ পৰা আহি আছে সেইসকল লোকক তন্নকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈ গৈছে কৰি আছে দুধনৈ প্ৰৱেশদ্বাৰতে আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে স্বাস্থ্যকৰ্মীৰ দল এটা চিকিৎসকৰ সৈতে স্বাস্থ্যকৰ্মীৰ দল এটা আছে আৰক্ষী বিভাগৰ দল এটা আছে অৰ্ধসামৰিক বাহিনী আছে আৰু সকলোৱে যাতে কোনো লোক দুধনৈত নামি পেলাই বাহিৰৰ পৰা অহা লোক দুধনৈত নামি পেলাই কোনো বিনা স্বাস্থ্য পৰীক্ষাৰে ঘৰত প্ৰৱেশ কৰিব নোৱাৰে বা ঘৰত কৰিব নাযায় তেখেতসকলে স্বাস্থ্য পৰীক্ষা নকৰাকৈ তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা প্ৰশাসনে আৰু আৰক্ষী প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মোৰ সতীৰ্থ দেখাব সেই দৃশ্য স্বাস্থ্যকৰ্মীৰ দল এটা ইয়াতে আচলতে দিনে নিশাই নিয়োগ কৰা হৈছে আৰু প্ৰতিজন লোককে দুধনৈলৈ অহা প্ৰতিজন লোককে স্বাস্থ্য পৰীক্ষা কৰা হৈছে নিতৌ এই স্বাস্থ্য পৰীক্ষা কৰি হৈছে আৰু আমাৰ হাতত যি তথ্য আছে এতিয়ালৈকে তেখেতসকলে 330 জন লোকক স্বাস্থ্য পৰীক্ষা কৰিছে আৰু 330 জন লোকৰ এতিয়ালৈকে যি প্ৰাথমিক চিকিৎসা পৰীক্ষা সেই পৰীক্ষাত কিন্তু কোনো ধৰণৰ COVID-19 পজিটিভ লক্ষণ যিবোৰ দেখা দিয়ে আচলতে সেইবোৰ কিন্তু তেখেতসকলৰ দেখা দিয়া নাই এতিয়ালৈকে পৰৱৰ্তী সময়ত যিসকল লোক আহে সেইসকলৰো ইয়াতে তেখেতসকলে স্বাস্থ্য পৰীক্ষা কৰি যাব চিকিৎসক এগৰাকী আছে তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ ডিউটি আপোনালোকৰ চলি আছে আৰু কেনেকুৱা ধৰণৰ পৰীক্ষা চলাই আছে হয় এতিয়া আমাক যিবিলাক যেনেকৈ অৰ্ডাৰ আহিছে ওপৰৰ পৰা এজ পাৰ প্ৰট'কল আমাক তেনেকৈ কৰি আছোঁ যেনে আমি আজি ইয়াত স্ক্ৰিনিং কৰিছোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট যিখিনি কমিউনিকেশ্যন কিটো হৈছে ট্ৰেন্সফাৰ হৈছে চ' তেওঁলোকক ইয়াত যিখিনি দুধনৈত মানুহ আহিছে বাহিৰৰ পৰা আমি তেওঁলোকক ইয়াতে আমাৰ পুলিচবিলাকে ৰখাই আমি ইয়াতে তেওঁলোকক সুধি পেলোঁ স্ক্ৰিনিং কৰোঁ ফিভাৰ স্ক্ৰিনিং প্লাছ আপোনাৰ যদি কিবা চিমটম আছে আমি নোট ডাউন কৰোঁ এড্ৰেছ ফোন নাম্বাৰ চব লিখোঁ তাৰপিছত আমি যদি হোম কোৱাৰেণ্টাইন হয় আমি তেওঁলোকক ষ্টাম্পিং কৰি ইয়াৰ পৰা এডভাইচ কৰি দিওঁ যে ঘৰত থাকিব হোম কোৱাৰেণ্টাইন হওক এইটো আমি পূৰা 28 ডেজ কৰিছোঁ এতিয়া 28 ডেজ কৰিছোঁ চ' সেইখিনি আমি এডভাইচ দিছোঁ ইয়াত যদি চিমটম পাওঁ এতিয়ালৈ পোৱা নাই ভগৱানৰ কৃপাত যদি চিমটম পাওঁ তেতিয়াহ'লে তেওঁলোকক আমি আকৌ চেম্পলিং কাৰণে পঠাই দিম চ' সেইখিনি আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু আমি সেইখিনি কৰি আছোঁ এটা দুধনৈবাসীৰ কাৰণে এটা ভাল খবৰ এতিয়ালৈকে ক'ব লাগিব যে এই যে 330 জন লোকক এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰা হৈছে সেইসকলৰ দেহত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ COVID-19 পজিটিভৰ লক্ষণ কিন্তু তেখেতসকলৰ দেহত ধৰা পৰা নাই আৰু এইখিনিতে এটা কথা ক'ম যে দুধনৈ চহৰৰ আশে পাশে 158 জনক হোম কোৱাৰেণ্টাইন কৰা হৈছে আৰু সেইসকলৰ দেহতো কিন্তু প্ৰাথমিক যি স্বাস্থ্য পৰীক্ষা কৰা হৈছে সেই পৰীক্ষাত কিন্তু কোনো ধৰণৰ লক্ষণ তেখেতসকলৰ দেহত ধৰা পৰা নাই গতিকে এতিয়ালৈকে দুধনৈবাসীৰ কাৰণে সেইটো এটা ডাঙৰ খবৰ বা সেইটো এটা ভাল খবৰ বিশ্বজুৰি ট্ৰাক সৃষ্টি কৰা কৰোনা ভাইৰাছে শেহতীয়াকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দেশত তাৰ পিছতো কাণ সাৰ নাই একাংশ লোকৰ দেশজুৰি চলি থকা তলাবন্ধৰ মাজতে বিভিন্ন অজুহাতত ৰাজপথলৈ ওলাই আহিছে অসংখ্য লোক অৰেঞ্জ জোন হিচাপে চিহ্নিত গোৱালপাৰাতো দেখা গ'ল একাংশ কাণ্ড জ্ঞানহীন লোকে ৰাজপথত বিভিন্ন অজুহাতত নিজৰ দুচকীয়া বা চাৰিচকীয়া বাহনখন লৈ ওলাই আহিছে আমি দেখুৱাম আমাৰ সাংবাদিক ৰিংকু দাস আছে ৰিংকু দাসৰ এক ৰিপৰ্ট আগবঢ়াম ভয়াবহ ৰূপ ধাৰণ কৰিছে যে কোভিড-19 ফলত ইতিমধ্যে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তলাবন্ধ ঘোষণা কৰিছে আৰু তৃতীয় পৰ্যায়ত তলাবন্ধত ইতিমধ্যে গোৱালপাৰাত দেখা গৈছে একাংশ লোকে ইতিমধ্যে তলাবন্ধ অমান্য কৰি পেলাই নিজৰ বাহনখন দুচকীয়া বাহন বা চাৰিচকীয়া বাহন ইতিমধ্যে ৰাজপথ ওলোৱা পৰিলক্ষিত আমি দেখুৱাই আছোঁ কিয়নো গোৱালপাৰা অৰেঞ্জ জোনত আছে অৰেঞ্জ জোনত থকাৰ পূৰ্বৰ যি লকডাউন সেই লকডাউন চলি আছে কিন্তু গোৱালপাৰাত দেখা গৈছে একাংশ যে কাণ্ড জ্ঞানহীন লোকে ইতিমধ্যে নিজৰ যি দুচকীয়া বাহন বা চাৰিচকীয়া বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ইতিমধ্যে ওলাই পৰিলক্ষিত হৈছে কোনো কাম নোহোৱাকৈ তেওঁলোকে ইতিমধ্যে ৰাজপথত ইতিমধ্যে দেখা গৈছে আমি দেখুৱাই আছোঁ দৃশ্য দেখুৱাই আছোঁ কিয়নো ভয়াবহ ৰূপ ধাৰণ কৰিছে যে কোভিড-19 ফলত ইতিমধ্যে বিশ্বত বহু লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু দেখা গৈছে অসমতো বহুত লোক আক্ৰান্ত হৈ পেলাই ইতিমধ্যে 2জন লোক মৃত্যুমুখত পৰিব লগা হৈছে আৰু গোৱালপাৰাতো প্ৰায় 6জনকৈ লোক ইতিমধ্যে কোভিড-19 আক্ৰান্ত হৈ 4জন লোক ইতিমধ্যে সম্পূৰ্ণৰূপে সুস্থ হৈ পেলাই ঘৰৰ অভিমুখে যাবলৈ দিয়া হৈছে আৰু 2জনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী NMCত ইতিমধ্যে ভৰ্তি কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে তলাবন্ধ ইতিমধ্যে ঘোষণা কৰিছিল এই তলাবন্ধ অমান্য কৰি পেলাই কিছু একাংশ লোকে ইতিমধ্যে ৰাজপথত ওলাই পৰিলক্ষিত হৈছে নিজৰ দুচকীয়া বাহন হওক বা চাৰিচকীয়া বাহনখন লৈ পেলাই ইতিমধ্যে ৰাজপথত ওলাই আহিছে আৰক্ষী কঠোৰ হৈছে যদিও আৰক্ষীৰ কথা কোনো কেৰেপ নকৰাকৈ ইতিমধ্যে ৰাজপথত ইতিমধ্যে লোকসকলে অনাই ইতিমধ্যে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে গোৱালপাৰা চহৰৰ মাছমজিৰ পৰা দৃশ্য দেখুৱাইছোঁ মই পুনৰ কৈছোঁ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে যে কোভিড-19 ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে তৃতীয় পৰ্যায়ত যি লকডাউন ইতিমধ্যে বঢ়াই দিছে আৰু দেখা গৈছে যে লকডাউনৰ ফলত ইতিমধ্যে সকলোৱে ঘৰত থকা ইতিমধ্যে যি অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু গোৱালপাৰা একাংশ লোকে ইতিমধ্যে এই তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ইতিমধ্যে ওলাই অহা পৰিলক্ষিত হৈছে দুচকীয়া বাহন বা চাৰিচকীয়া বাহনখন লৈ পেলাই ইতিমধ্যে এই ৰাজপথ ওলাই আহিছে আৰক্ষী কঠোৰ হৈছে যদিও আৰক্ষীৰ কথা কোনো কেৰেপ নকৰাকৈ ইতিমধ্যে এনেধৰণৰ ৰাজপথ দেখিবলৈ পোৱা গৈছে লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি অসমৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ চৰকাৰে লৈছে যাৱতীয় প্ৰচেষ্টা উদ্যোগ খণ্ডৰ বাবে গঠন কৰিছে টাস্ক ফ'ৰ্চ অধিক উৎপাদনক্ষম কৰাৰ প্ৰচেষ্টাৰে উদ্যোগীসকলক লৈ টিম আছামৰ মানসিকতাৰে কাম কৰাৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
লকডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি অসমৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ চৰকাৰে লৈছে যাৱতীয় প্ৰচেষ্টা উদ্যোগ খণ্ডক অধিক উৎপাদনক্ষম কৰাৰ প্ৰচেষ্টাৰে উদ্যোগীসকলক লৈ টিম আছাম মানসিকতাৰে কাম কৰা হৈছে বুলি কয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম প্ৰশাসনিক পদাধিকাৰী কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত অংশ লৈ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে হোৱা এক আলোচনাত ৰাজ্যৰ বিভিন্ন ঔদ্যোগিক সংস্থাৰ সৈতেও মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ইয়াৰ পিছতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰীজনে উদ্যোগ খণ্ডৰ সবিশেষ তথ্যৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা বুলি জনাই মুখ্যমন্ত্ৰী সোণোৱালে 20 দিনৰ ভিতৰত প্ৰতিবেদন দিব এই টাস্ক ফ'ৰ্চে কিমান লোকচান হৈছে সেই সন্দৰ্ভতো দিব প্ৰতিবেদন ৰাজ্যৰ উদ্যোগ খণ্ডত 4 লাখ লোক প্ৰত্যক্ষভাৱে সংস্থাপন হৈ থকাৰ উপৰিও পৰোক্ষভাৱে 20 লাখ লোক সংস্থাপন হৈ আছে ৰাজ্যত 750খনৰো অধিক বৃহৎ চাহ বাগিচা আৰু 1 লাখৰো অধিক ক্ষুদ্ৰ চাহ বাগিচা আছে এই চাহ উদ্যোগত সংস্থাপন হৈ আছে 10 লাখ লোক ইতিমধ্যেই অসমত ঔদ্যোগিক দিশত গুৰুত্ব প্ৰদান কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুভাষ দাস অধ্যক্ষতাত এখন ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে আৰু সেই টাস্ক ফ'ৰ্চখনে অহা 20 দিনৰ ভিতৰত বিভিন্ন খণ্ডৰ সৈতে উদ্যোগপতিৰ সৈতে আলোচনাত মিলিত হৈ আগন্তুক দিনত অসম চৰকাৰে এই খণ্ডত কেনেধৰণে পদক্ষেপ ল'ব লাগিব কেনেধৰণে পলিচি প্ৰগ্ৰাম ল'ব লাগিব এই ক্ষেত্ৰত তেখেতসকলে পৰামৰ্শ আগবঢ়াব যে অসমত সৰ্বমুঠ ৬৬,০০০ স্মল মিডিয়াম আৰু বিগ ইণ্ডাষ্ট্ৰী আছে ইয়াৰ ভিতৰত মাইক্ৰ' ইণ্ডাষ্ট্ৰী 88% স্মল আৰু মিডিয়াম 11.9% আৰু বিগ ইণ্ডাষ্ট্ৰী 0.01% সৰ্বমুঠ ডাঙৰ আমাৰ চাহ বাগিচা আছে 784খন আৰু সৰু অৰ্থাৎ স্মল টি গাৰ্ডেনছ আছে 1,18,000খন গতিকে এনেধৰণৰ এটা বৃহৎ ছেক্টৰত আজি যিখিনি লোকচান ভৰিব লগা হৈছে এইখিনি আমি পুনৰ আগন্তুক দিনত এই খণ্ডত আমি অধিক শক্তি প্ৰয়োগ কৰি পেলাই উদ্যোগ খণ্ডটোক অধিক উৎপাদনক্ষম কৰি তুলিবৰ বাবে প্ৰক্ৰিয়াত আমি আত্মনিয়োগ কৰিব বিচাৰিছোঁ ব্যুৰো ৰিপৰ্ট ৰাজ্যত শেহতীয়াকৈ কোভিড-19 পজিটিভ পোৱা লোক দুজন গুৱাহাটীৰ মাংগু চাহানী আৰু জাগিৰোডৰ মানহা গাঁৱৰ অমৰজ্যোতি ডেকা স্নায়ু ৰোগত আক্ৰান্ত হৈ পৰা 24 এপ্ৰিলৰ পৰাই GMCHত চিকিৎসাধীন হৈ আছিল অমৰজ্যোতি চিকিৎসাধীন অৱস্থাতে কৰোণাত আক্ৰান্ত হৈছে লোকজন এই খবৰ বিয়পি পৰাৰ লগে লগে GMCHৰ লগে লগে জাগিৰোডৰ মনহা গাঁৱতো সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ পুনৰ এবাৰ জনাইছো কালিৰ দিনটোতে এই খবৰ আহি পৰিছিল যে শেহতীয়াকৈ দুজনকৈ লোক কোভিড-19 পজিটিভ পোৱা গৈছে তাৰে এজন গুৱাহাটীৰ মাংগু চাহানী আৰু জাগিৰোডৰ মনহা গাঁৱৰ অমৰজ্যোতি ডেকা স্নায়ু ৰোগত আক্ৰান্ত হয় অমৰজ্যোতি ডেকা 24 এপ্ৰিলৰ পৰাই GMCHত চিকিৎসাধীন অৱস্থাত আছিল চিকিৎসাধীন অৱস্থাতে কৰোণাত আক্ৰান্ত হৈছে লোকজন এই খবৰ বিয়পি পৰাৰ লগে লগে GMCHৰ লগতে জাগিৰোডৰ মনহা গাঁৱতো সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ আৰু আগবঢ়াইছে আমাৰ সাংবাদিক অজয় প্ৰতিবেদন দেশৰ লগতে অসমতো দেখা গৈছে দিনক দিনে বৃদ্ধি পাই আহিছে যে কৰোনাৰ আক্ৰান্তৰ যি সংখ্যা বা কোভিড-19ৰ আক্ৰান্তৰ যি ৰোগীৰ সংখ্যা সেই ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে আৰু শেহতীয়াকৈ সোমবাৰে যি দুগৰাকীকৈ নতুনকৈ যি এই কোভিড-19ত আক্ৰান্ত হৈছে দুগৰাকীকৈ লোক সেই দুগৰাকী লোকৰ ভিতৰত এগৰাকী হৈছে জাগিৰোড সমষ্টিৰ এই মনহা গাঁৱৰ অমৰজ্যোতি ডেকা আৰু মই বৰ্তমান উপস্থিত আছোঁ এই মনহা গাঁৱত আৰু এই যি খবৰ যোৱাকালি যি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি টুইট যোগে সমগ্ৰ অসমবাসীক জনাইছে আৰু সেই খবৰ পোৱাৰ পিছতে দেখা গৈছে এই যি মনহা গাঁও সেই মনহা গাঁৱত এক আতংকৰ পৰিৱেশে বিৰাজ কৰিছে এগৰাকী মনহা গাঁৱৰ এগৰাকী ব্যক্তি আছে আমি হয় সমগ্ৰ দেশৰ লগতে অসমতো দেখা গৈছে দিনক দিনে বৃদ্ধি পাই আহিছে যে কৰোনাৰ আক্ৰান্তৰ যি সংখ্যা বা কোভিড-19ৰ আক্ৰান্তৰ যি ৰোগীৰ সংখ্যা সেই ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে আৰু শেহতীয়াকৈ সোমবাৰে যি দুগৰাকীকৈ নতুনকৈ যি এই কোভিড-19ত আক্ৰান্ত হৈছে দুগৰাকীকৈ লোক সেই দুগৰাকী লোকৰ ভিতৰত এগৰাকী হৈছে জাগিৰোড সমষ্টিৰ এই মনহা গাঁৱৰ অমৰজ্যোতি ডেকা আৰু মই বৰ্তমান উপস্থিত আছোঁ এই মনহা গাঁৱত আৰু এই যি খবৰ যোৱাকালি যি স্বাস্থ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই যি টুইট যোগে সমগ্ৰ অসমবাসীক জনাইছে আৰু সেই খবৰ পোৱাৰ পিছতে দেখা গৈছে এই যি মনোহা গাঁও সেই মনোহা গাঁৱত এক আতংকৰ পৰিৱেশে বিৰাজ কৰিছে এগৰাকী মনোহা গাঁৱৰ এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰা এই সবিশেষ জানিবলৈ চেষ্টা কৰিম কি ধৰণৰ হয় আমি যোৱাকালি যেতিয়া প্ৰচাৰত কথাটো পালোঁ যে মনোহাত অমৰজ্যোতি ডেকা নামৰ ল'ৰাজন হঠাৎ COVID-19 হ'ল তেতিয়া আমি গোটেই মনোহা গাঁৱত এটা আতংকিত হৈছোঁ আৰু এইটো এটা বৰ আশ্চৰ্যজনক কথা যিজন ল'ৰা প্ৰকৃততে তেওঁ গাঁৱতেই আছিলে গাঁৱত থকা ল'ৰাজন এজন সৰু ব্যৱসায়িক মানে নাৰিকল তামোল বিক্ৰী কৰে এনেকুৱা আছিল কিন্তু লকডাউনৰ পিছৰ পৰা তেওঁ ব্যৱসায়টো আমি দেখা নাই সেইটো এটা চিন্তা কৰিবলগীয়া কথা আৰু আনহাতেদি ল'ৰাটো এটা গেছ এজেঞ্চিও আছিলে কিবা ঘৰে ঘৰে ডিষ্ট্ৰিবিউটৰ কৰে এইটো এটা হৈছে শংকিত কথা এইটো এটা গোটেই বস্তুটো এটা আমাৰ মানে আতংকিত আৰু সাঁথৰ হৈ পৰিছে যে এই ঘটনাটো ক'ৰ পৰা কেনেকৈ হ'ল গতিকে আমাৰ এটা প্ৰশাসনৰ ওচৰত অনুৰোধ তাৎক্ষণিকভাৱে তেওঁলোকৰ পৰিয়ালক চিল কৰিব লাগে বা হোম কোৱাৰেণ্টাইন কৰিব লাগে তাৰপিছত গাঁৱৰ গোটেইখিনি যদি আমাক হোম কোৱাৰেণ্টাইন কৰিব চিল কৰে তেতিয়া আমি কিন্তু মানি ল'ব বাধ্য কিন্তু যাতে সংস্পৰ্শলৈ আৰু দ্বিতীয়জন নাহক তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু ইতিমধ্যে প্ৰশাসনৰ আমি এটা অনুৰোধ কৰিছোঁ বাৰম্বাৰ যে তেওঁলোক ইতিমধ্যে এতিয়ালৈ অহা নাই সোনকালে আহি পেলাই তেওঁলোকে গোটেই গাঁওখন পৰ্যবেক্ষণ কৰি তাৰ হিষ্ট্ৰীবিলাক চাই গোটেই কামখিনি যাতে ক্লিয়াৰ কৰে তাৰ কাৰণে এটা অনুৰোধ জনাইছোঁ আৰু দ্বিতীয় কথা হৈছে কি আমাৰ দুটা কথা এটা সামঞ্জস্য যোৱাকালিৰ পৰা এটা চিন্তা হৈছে আৰু খবৰ আছে সময় বিৰতি